আলফাৰ বিৰুদ্ধে ক'ব কাৰেজ লাগে, টিভিৰ বিৰুদ্ধে কওঁতেও কাৰেজ লাগে নেকি? তেওঁ নিজে নিজে তাৰ চাৰ্টিফিকেট লৈছে, অমুকৰ বিৰুদ্ধে ক'ব কাৰেজ লাগিব। কথাখিনি শুনি মোৰ ডাউট হৈছে যে এইজনে লম্ফ জম্ফ কৰি থকা সেই অজিত ভূঞা নে এইজন বেলেগ অজিত ভূঞা? পৰেশ মালাকাৰ অজিত ভূঞা দুইজনে অসমীয়া, কথা ইংৰাজীত কয়, সেইটোও এটা আচৰিত দেখিলো মই। আমিতো ইংৰাজীত সুধিলে ইংৰাজীত কওঁ, বাট প্ৰশান্ত দা মই গাড়ীত গ'লে কিয় ইংৰাজীত কথা কৈ থাকিম? গতিকে এওঁলোক এটা নতুন ধৰণৰ সংস্কৃতিত সোমাই গৈছে, গতিকে কৈ লাভ নাই। আৰু তেওঁৰে দেখোন নিজৰ ইণ্টাৰভিউ আছে, সেইটো কাৰণেতো পংকজক গালি গালাজ কৰিলে অজিত ভূঞাই। নিজৰ মুখেদি আগদিনাখন তেওঁ কৈ থৈছিলে যে অমুক অমুক আহিব, আৰু মতা নাই যদি খেদি দিব লাগিছিলে, বহাই কিয় থৈছিলে? দেখে অজিত ভূঞা তাৰ কেৰেক্টাৰ এতিয়া ৰাইজে গম পায়। আৰু কি নিজৰ ভিতৰতে কেনেকুৱা ষ্টেণ্ডাৰ্ডত কথা পাতিছে তাতে ওলাইছে নহয়। কাৰোবাক টিভিৰ বিৰুদ্ধে ক'ব কাৰেজ লাগিব। হাৰে মই ইমান দিনে শুনি আছিলো আলফাৰ বিৰুদ্ধে ক'ব কাৰেজ লাগে, অমুকৰ বিৰুদ্ধে ক'ব কাৰেজ লাগে, টিভিৰ বিৰুদ্ধে কওঁতেও কাৰেজ লাগে নেকি? তেওঁ নিজে নিজে তাৰ চাৰ্টিফিকেট লৈছে, অমুকৰ বিৰুদ্ধে ক'ব কাৰেজ লাগিব। কথাখিনি শুনি মোৰ ডাউট হৈছে যে এইজনে লম্ফ জম্ফ কৰি থকা সেই অজিত ভূঞা নে এইজন বেলেগ অজিত ভূঞা? আৰু কথাও ইংৰাজীতে কয়। দুজন অসমীয়া মানুহ লগ পালে, পৰেশ মালাকাৰ অজিত ভূঞা দুইজনে অসমীয়া, কথা ইংৰাজীত কয়, সেইটোও এটা আচৰিত দেখিলো মই। আমিতো ইংৰাজীত সুধিলে ইংৰাজীত কওঁ, বাট প্ৰশান্ত দা মই গাড়ীত গ'লে কিয় ইংৰাজীত কথা কৈ থাকিম? গতিকে এওঁলোক এটা নতুন ধৰণৰ সংস্কৃতিত সোমাই গৈছে, গতিকে কৈ লাভ নাই। আৰু